এইবাৰ কৃষকসকলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান আৰু বিপৰ্যয় বুলি ক'ব লাগিব আৰু এক কালমানিশা আহিছে আমাৰ কৃষকসকলৰ বাবে। কেনেধৰণে আমি নিৰ্মূল কৰিব পাৰোঁ এই মানে সমস্যাটো আপোনালোকৰ ভিডিঅ'টোত সবিশেষ জনাবলৈ চেষ্টা কৰি আছোঁ। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষ মানে খেতিৰ ৰিলেটেড যিসকল বিষয়ববী আছে তেওঁলোকে পায় যাতে। আৰু এটা একদম বৃহৎ জ্বলন্ত সমস্যা আমাৰ পথাৰত দেখা দিছে আৰু আপোনালোকৰ পথাৰতো দেখা দিছে নি অকণমান আপোনালোকে জনাবলৈ চেষ্টা কৰিব। আৰু এনেধৰণৰ সমস্যা আমি কেনেধৰণে নিৰ্মূল কৰিব পাৰিম সেইটো কমেণ্ট এটা কৰি আপোনালোকে জনাব। এইবাৰ আমাৰ ঘৰৰ পথাৰৰ অৱস্থা একেবাৰে বেয়া, সম্পূৰ্ণভাৱে পোকে বিনষ্ট কৰি পেলাইছে আৰু ইয়াৰ পৰা আমি কোনো কাৰণত ফল পাম বুলি আশাই কৰিব নোৱাৰোঁ। চাওকচোন কি অৱস্থা হৈছে গছৰ, সম্পূৰ্ণভাৱে সিহঁতে টুকুৰা টুকুৰ কৰি খাই নষ্ট কৰি পেলাইছে। এই বছৰ আমাক খেতিয়ে জুৰুলা কৰিব, উপযুক্ত সময়ত পানী নাই আৰু এতিয়া পোকৰ তাণ্ডৱ। চাওক এজোপা গছতে 50টামান পোক আছে ইয়াত। খেতিটো নষ্ট কৰিছে লগতে পথাৰৰ আলিটো চাওক, বন পৰ্যন্ত সিহঁতি এৰা নাই। এইজোপা গছত দেখিছেনে কেইটা পোক লাগি আছে আৰু এইজোপাৰ পৰা আমি আশা কৰিব পাৰোঁনে যে ইয়াৰ পৰা আমি ধান পামগৈ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ কৃষি বিষয়া মহোদয় তথা অসম চৰকাৰৰ এই বিভাগৰ মানে কৃষি মন্ত্ৰী বিষয়া মহোদয়লৈ অনুৰোধ জনাইছোঁ যে আমাৰ এই জ্বলন্ত সমস্যাটো যাতে কেনেবা প্ৰকাৰে দূৰ কৰি দিয়ে। আছোঁ মই এতিয়া বৰ্তমান আমাৰ খেতি পথাৰত আৰু আমাৰ খেতি হ'ল তাৰ পৰা তালৈকে আৰু এটি সাংঘাতিক ধৰণৰ সমস্যাই দেখা দিছে আমাৰ খেতি পথাৰত। মই আছোঁ বৰ্তমান এতিয়া, আমাৰ ঘৰ হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰত আৰু নাৰায়ণপুৰৰ এখন পথাৰ মই আপোনালোকক দেখাব বিচাৰিছোঁ। পথাৰখনৰ এটা দৃশ্য চাওক আপোনালোকে। এতিয়া শাওণৰ মাহ আৰু শাওণৰ মাহত এতিয়া ইয়াত পানী অকণো নাই। আমি একদম পথাৰৰ মাজত আছোঁ। চাওক এয়া পানী ইয়াত অকণো নাই, চিয়ালফাট দি আছে। তাৰ উপৰিও এটি সাংঘাতিক ধৰণৰ এটা মানে বিপৰ্যয় বুলি ক'ব লাগিব বা আমি দুৰ্যোগ। এজোপা গছত প্ৰায় 10টাৰ পৰা 15টা পৰ্যন্ত এজোপা গছত পোক আছে। এজোপা অৱস্থাটো চাওকচোন, এতিয়া লহপহকৈ বাঢ়ি আহিব লাগিছিলে প্ৰতিজোপা গুজ, কিন্তু পোকৰ তাণ্ডৱত এইবিলাক চাওক, এইবোৰ চাওক যেনি তেনি মুঠতে পোক। এজন খেতিয়কে কিমান কষ্টৰ বিনিময়ত কিমান মানে ঘাম মাটিত পেলাই এটা খেতি কৰে আৰু তাৰ ফলত আমি ফচলবিধ পাবলৈ সক্ষম হওঁ ঘৰত। আমাৰ খেতিয়কে মূৰে কপালে হাত থ'বলগীয়া হৈছে। যদি উপযুক্ত সময়ত পানী নাপায় তেতিয়াহ'লে খেতিটো বেয়া হোৱাটো একেবাৰে স্বাভাৱিক কথা। এইবোৰ চাওক আপোনালোকে চিয়ালফাট দিছে আৰু শাওণ মাহত শুকান পথাৰত আমি এতিয়া খোজকাঢ়ি আছোঁ আৰু কৃষকসকলৰ মূৰত মাধ মাৰ পৰাটো নিশ্চিত হয়। যদি পথাৰতে খেতি নহয় তেতিয়াহ'লে আমি বজাৰত কি হ'ব এবাৰ ভাবক, জুই নালাগিবনে? কিন্তু এটা কথা ঠিকেই, ইঞ্চুৰেঞ্চ আমাৰ হৈ যাব, আমি এটা ইয়াৰ ক্ষতিপূৰণ পাম, কিন্তু আমি ফচলটো ক'ত পাম? গতিকে এইটোৱে অনুৰোধ কৰিছোঁ যে বন্ধুসকল যাতে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। পোকবিধৰ নাম আপোনালোকে যদি চিনি পাইছে এবাৰ কমেণ্ট কৰি জনাব কি পোক হয় আৰু কেনেধৰণে নিৰ্মূল হ'ব সেইটো মোক জনাবলৈ একেবাৰে নাপাহৰিব। এইবোৰে চাওক আধাতে কুটি কুটি দিছে আৰু এয়া এইবোৰ পোক চাওক। মুঠতে আপুনি যেনিয়ে চাই তেনিয়ে এই পোকবিধকে আপোনালোকে দেখা পাব। যদি আলিটোতো আপোনালোকে উঠে, আলিটোত হাজাৰটা পোক দেখা পাব। পানী নাই, তাৰ উপৰিও পোকে তাণ্ডৱ চলাই আছে। গতিকে কোনো কাৰণত এইবাৰ আমি আশাই কৰিব নোৱাৰোঁ যে আমাৰ খেতি ভাল হ'ব। মুঠতে যেনি তেনি পোক। বন্ধুসকল এইডোখৰ হ'ল আমাৰ দ মাটি, কিন্তু অকণমান চাওক, অকণমান পানী আছে ইয়াত। আৰু এইজোপাত চাওক কেনেকৈ থপাথপকৈ লাগি আছে। চাওক ই খাই ইয়াৰ পৰা পলাইছে। এইটোহে চাওক, এইবিলাক চাওক, এইজোপাটো অৱস্থাই নাই। আৰু বন্ধুসকল এইফালে এবাৰ চাওক, এনে লাগিছে যেন আমি ধানৰ খেতি কৰা নাই, আমি পোকৰ খেতিহে কৰিছোঁ। চাওক প্ৰতিটো ডালতেই পোক সম্পূৰ্ণভাৱে খাই পেলাইছে, নষ্ট কৰি পেলাইছে। আলিত যে মানে বন আছে, বনবিলাক কেনেধৰণে খাইছে চাওক। গুজখিনিতো খাইছে, তাৰ উপৰিও পথাৰৰ আলিত থকা এই বনসমূহো টুকুৰা টুকুৰ কৰি খাইছে। চাওক কিমান অনিষ্ট কৰিছে সিহঁতে। চাওক প্ৰতিজোপা গুজত নাই কমেও 10টাৰ পৰা 15টালৈকে এটা গুজত পোকসমূহ আছে। চাওক
আমি এটা প্ৰাকৃতিকভাৱে এটা মানে পন্থা হাতত লৈছোঁ আৰু এই পাতটো চাওক আমাৰ ঘৰত এই বহুতে খেতি কৰি আছে আৰু এই পাতটো চাওক এবাৰ এই পাতটো আমি চামলখৰ গছ বুলি কওঁ আপোনালোকে কি বুলি কয় মই নাজানো কিন্তু এইটো চাওক ভালকৈ তেওঁলোকে এতিয়া এইটো গুজি দিব তাত আৰু এই ইয়াৰ যিটো মানে চেণ্ট ওলায় গোন্ধ ওলায় সেই গোন্ধটো পালে সিহঁতে আঁতৰি যায় কিন্তু বন্ধুসকল কিন্তু কথা হ'ল কি কোটি কোটি আছে ইয়াত পোক মই আপোনালোকক দেখাইছোঁ কেইটামান ফুটেজ সেই কোটি কোটি এইকেইডাল গছে এইকেইডাল পাতৰ গোন্ধই কিবা ক্ষতি কৰিব পাৰিব জানো সেই পোকসমূহক এনেধৰণৰ হয় পাতটো আৰু ইয়াৰ যিটো চেণ্ট আছে চেণ্টটো এই পোকবিলাকে মানে সহ্য কৰিব নোৱাৰে বুলি কোৱা হয় কিন্তু চাওক আপুনি লক্ষ্য কৰক এইজোপাত চাওক এসোপা পোক কাষতেই আছে কিন্তু একো এফেক্ট কৰাই নাই এয়া চাওক ইয়াত এইবোৰ চাওক ওচৰে পাজৰে গোটেই থপাথপকৈ লাগিছে সেইজোপাটো চাওক অৱস্থা একেবাৰে নাইকিয়া কৰি দিলে বন্ধুসকল এইজন হ'ল আমাৰ ঘৰত খেতি কৰা এজন দাদা আৰু আমি কুমাৰ কাই বুলি কওঁ আৰু তেখেতে আমাক দেখাব এতিয়া এইফালে চাওক দেখাই দিয়ক এবাৰ দাদা এই পোককেইটা চাওক আপোনালোকে এই ৰাইজসকল চাওক এই পোকটোনো আমি খেতি কৰি কি উত্তৰ পালোঁ এই ধানটোতো কেতিয়া ধান হ'বগৈ এই ৰ'দত এতিয়া অকণমান পানী আছে পানীৰ পৰা এই পোককেইটা কাই নিছে এইটো ক'ত গছ হ'বগৈ সেইকাৰণে ৰাইজে কি ব্যৱস্থা লয় আৰু চৰকাৰে কি ব্যৱস্থা লয় এইটোকে আমি জনাব বিচাৰিছোঁ এই পোকৰ বিষয়ে আৰু কি কৰিলে এই ধানটো নিৰ্মূল হ'ব এই পোকটো গুচাব পাৰিম আপোনালোকে বিবেচনা কৰিব পথাৰৰ মাজৰ পৰাই মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে চাওক খেতিখিনি চাই পেলাই এবাৰ অনুধাৱন কৰক কেনেধৰণে হৈ আছে আৰু ইয়াৰ যাতে আমি কিবা এটা প্ৰতিকাৰ পাওঁ তাৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যাতে বিভাগীয় কোনোবা কৰ্তৃপক্ষই এই ভিডিঅ'টো পায় কিবা এটা যেন ব্যৱস্থা লয় তাৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু খেতিৰ বিষয়ে যদি কোনোবাই জানে যে এনেধৰণৰ পোকসমূহ কেনেধৰণে নিৰ্মূল হ'ব সেইটো আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব আৰু আজিলৈ আহোঁ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ